বিলাসীপাৰাত সংঘটিত হল এক শোকাব দুৰ্ঘটনা। বিলাসীপাৰা হাকামত সংঘটিত হয় এই শোকাব দুৰ্ঘটনাটো। ৰেল বিভাগৰ বিলাসীপাৰা বেলতলী নিকটৱৰ্তী উৰণীয়া সেতুৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৰ্শৰ ফলত থিতাতে নিহত হয় এজন শ্ৰমিক। শ্ৰমিকজন মায়াৰ্ছৰ দ্বিতীয় খণ্ড গাঁৱৰ চফুৰুদ্দিনৰ পুত্ৰ চলেমান আলী। বয়স আনুমানিক ৩৬ বছৰ বুলি জানিব পৰা গৈছে। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। সম্প্ৰতি বৰ্তমান সমগ্ৰ অঞ্চলটো এক শোকাব পৰিৱেশ বিৰাজ কৰিছে। ৰেলৱেৰ কাম কৰি থকা অৱস্থাত অতি দুখীয়া এজন শ্ৰমিক চলেমান আলী, ঘৰ মায়াৰ্ছৰ দ্বিতীয় খণ্ডত। তেওঁ তাত কাম কৰি থকা অৱস্থাত ঢালাইৰ মিচিঙৰ লগত ভাইব্ৰেটৰ ইলেক্ট্ৰিচিটি শ্বৰ্ট হৈ তাতে মৃত্যুবৰণ কৰিছে। আমি দাবী উত্থাপন কৰিছোঁ কোম্পানীৰ তৰফক যে অতি দুখীয়া ঘৰৰ শ্ৰমিক তেওঁ চলেমান আলী, তেওঁক কমেও 10 লাখ টকা এটা ক্ষতিপূৰণ দি যাতে তেওঁৰ পৰিয়ালটো পোহপাল দিয়াৰ ব্যৱস্থা কৰে। আৰু দুজন ল'ৰা ছোৱালীৰ সন্তান আছে আৰু চৰকাৰক আমি এই বুলি দাবী উত্থাপন কৰিছোঁ যাতে তেওঁ উপযুক্ত ক্ষতিপূৰণ পায়। ৰেলৱেৰ কেম্পত কাম কৰি আছে, তাতে অভাৰব্ৰিজ হৈ আছে, তাতে ঢালাইৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পষ্ট হৈ তাতেই মৃত্যুবৰণ কৰে। বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।